তোমাক মই সিদিনাই বুজি পাইছিলোঁ, যিদিনা মই প্ৰথম অফিচলৈ যাবলৈ ওলাইছিলোঁ। দেখিছিলোঁ মই তোমাক, কেনেকৈ মনৰ দুখত তুমি কান্দিছিলা। মই নিবিচাৰোঁ এইখন ঘৰৰ কোনোবা মানুহে তাইৰ সৈতে সম্পৰ্ক ৰাখক। বা দেখোন বিয়াৰ পিছত এদিনো এইখন ঘৰলৈ অহা নাই। আহিছিল তোৰ জন্মদিনৰ দিনা। ইছাক তহঁতৰ দেউতাই ফুচুলাই পেলাই তোৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে, আৰু তই যদি একো ৰিয়েক্টেই নকৰ তেতিয়া তহঁতৰ দেউতা হতাশ হ'ব, আৰু যেতিয়া খুৰা হতাশ হ'ব তেতিয়া হতাশাত খুৰাই ভুল সিদ্ধান্তই ল'ব। মই দাদাৰ স্থান লোৱাৰ বাবে দাদাৰ সহ্য হোৱা নাই। নহয় মানে ক'বও ভাল নালাগে দিয়াচোন, নিজৰেই দাদা। কেনেকৈ তহঁতে কাৰোবাক কৈছিলি নেকি? মইতো মোৰ চাহটোকে গম পাবলৈ দিয়া নাই, বাকীটো বাদেই দিছোঁ। মোৰতো নৱৰ ওপৰত সন্দেহ হৈছে। ইয়াৰ মুখৰ কোনো ঠিক নাই, ওলাই গ'ল চাগে কাৰোবাৰ আগত কৈ থাকোঁতে কিবা কিবি। তই যে বাৰে প্ৰতি মোকেই সন্দেহ কৰি আছ, হা? কথাটো কি? কাজিয়া নকৰ, এইটো দেউতাৰে কাম হ'ব। দেউতাই নিজৰ লছ কৰি আমাৰ লছ কৰাইছে। খুৰাই আমাৰ বিজনেছৰ ব্লু প্ৰিণ্ট কেনেকৈ পালে? এই প্ৰশ্নটোৰ উত্তৰ আমি এটাই নিজক সোধা উচিত। আমাৰ তিনিওৰে মাজৰ এজনৰ কোনোবাৰ কথাত গম পাইছে। নবই কোনোবা প্ৰেমিকাক কৈছে চাগে। কি কোনোবা প্ৰেমিকা? হা, কি কোনোবা প্ৰেমিকা? মোৰ প্ৰেমিকা এজনীয়ে, ৰুদ্ৰৰ খুৰশালিক ৰদালি। আৰু মই যেনিবা তাইক ক'লোৱে, তাই নিজৰ বায়েকৰ ক্ষতি কিয় কৰিব? হা, কাৰো ভনীয়েকে এইটো কাম কৰিব নোৱাৰে। তেনেহ'লে কেনেকৈ গম পাব? হা, মই নতুনকৈ আৰম্ভ কৰিব লোৱা বিজনেছৰ মডেল। তই চাচোন। হেল্ল', হয়। ৰুদ্ৰ, অমৰ, তোৰ হৈছে কি? গাটো অলপ বেয়া। হঠাৎ কি হ'ল? হঠাৎ হোৱা নাই, বহু দিনৰ পৰাই হৈ আছে। কচোন, কি কথা আছে তোৰ? তোক দেখিয়ে মই অনুমান কৰিব পাৰিছোঁ কথা চিৰিয়াছ। বৰষাক মোৰ ওচৰলৈ তয়ে লৈ আহিছিলে। এক প্ৰকাৰ তয়ো তাইৰ পিতৃস্বৰূপ। এইবোৰ তই কি কৈছ? বৰষাকতো মই সদায় নিজৰ ছোৱালী হিচাপে জ্ঞান কৰোঁ। হঠাৎ যদি মই নোহোৱা হৈ যাওঁ, বৰষা পিতৃহাৰা হৈ যাব। তেতিয়া বিপদে আপদে তই মোৰ ছোৱালীজনীৰ লগত থাকিবিনে বাৰু? এইবোৰ কথা কোৱাৰ প্ৰয়োজন হৈছে কাৰণেতো মই তোক কৈছোঁ। তই যদি এবাৰ ক মই থাকিম বৰষাৰ লগত, মই বহুত শান্তি পাম। মোৰ বিনয়, তোক মই কথা দিছোঁ অমৰ, বৰষাই যদি কিবা বিপদত পৰে মই তাইৰ লগত সদায় থাকিবলৈ চেষ্টা কৰিম। তোক বহুত ধন্যবাদ বিনয়। তোৰ কথাষাৰ শুনি কমচে কম মই আজি শুব পাৰিম। নহ'লে দুদিন ধৰি মই শুবই পৰা নাই। কিয় তই মোৰ লগত এনেকুৱা কৰিলি? মোৰ লগত বিশ্বাসঘাতকতা কিয় কৰিলি? তই চাগে পাহৰিছ দাদা, দেউতাই কি শিকাইছিল যে ব্যৱসায়ত কাকো বিশ্বাস কৰিব নাপায়, আনকি নিজকো। তেনেহ'লে তই কিয় ইমান ডাঙৰ ভুল কৰিলি? মই তোৰ প্ৰতিদ্বন্দ্বীহে।
অলপ ভাল পাইছানে দেউতা? অঁ পাইছোঁ। তুমি কিন্তু ডক্টৰৰ ওচৰত যাব লাগিব কাইলৈ। প্ৰমিছ কৰিছা কিন্তু মোক তুমি। যাম অ', কিমাননো একেটা কথাকে কৈ থাকোঁ। হ'ব হ'ব, এতিয়া মনে মনে থাকা। এই তই যে মোৰ লগত এনেকৈ দিনটো আছ, পঢ়া শুনা নাই নেকি তোৰ? তোমাক কৈছোনে মই মনে মনে থাকা বুলি? খং উঠি যাব কিন্তু মোৰ। দেউতাৰে ভাত খাব নে ৰুটি খাব সোধ। দেউতাই যি খায় মই তাকেই বনাই দিম, তুমি চিন্তা কৰিব নালাগে। এই ইমানকৈ দম নিদিবিচোন, ভয় খাব মাৰে। তুমি আকৌ কথা কৈছা ন? বৰষাই ফোন কৰিছিলে নেকি? নাই কৰা। তই আকৌ তাইক মোৰ বেমাৰটোৰ কথা কৈ নিদিবি। এনেই ছোৱালীজনী ইমান চিন্তাত থাকে। নকওঁ দিয়া। চাওঁ দেউতা, তুমি অকণ এতিয়া শুই দিয়া। শুৱা। তুমি এতিয়া অলপ শুই দিয়া। ভাত খোৱাৰ সময়ত মই তোমাক জগাই দিম। তুমি ইছাক ক্ষমা কৰি দিয়া। তাই গমেই পোৱা নাই তাই কি কৰি আছে। চাবা, যেতিয়া ভুল বুজিব তেতিয়া তাই নিজেই তোমাৰ ওচৰত আহি ক্ষমা খুজিব। ব'লা এতিয়া ভাত খাওঁ। মোৰ ভোক নাই। অলপ হ'লেওতো খোৱা। তুমি আজি ৰাতিপুৱাৰ পৰা একো খোৱা নাই। শত্ৰু হোৱা হ'লে কথা নাছিল, কিন্তু তই যে মোৰ নিজৰ ভনী, আঘাত তই মোৰ ব্যৱসায়ত দিয়া নাই, বিৰাট দিছ। এতিয়া ৰুদ্ৰ মোৰ দাদা নহয়, প্ৰতিদ্বন্দ্বী। গতিকে প্ৰতিদ্বন্দ্বীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো অপৰাধ নহয়। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। ইছাই এনেকুৱা কাম কিয় কৰিলে? ইমান ডাঙৰ বিশ্বাসঘাতকতা মই বিশ্বাসেই কৰিব পৰা নাই। আমাৰ ইমান দিনৰ কষ্ট চেষ্টা নিমিষতে শেষ কৰি পেলালে তাই। কি কৰোঁ মই? কি কৰোঁ? তাইকতো মই শাস্তি দিব নোৱাৰো। মোৰ পৰাজয়ত মই কষ্ট পোৱা নাই, কষ্ট পাইছো ইছাৰ বিশ্বাসঘাতকতাত। মই জানো তই সহ্য কৰিব পৰা নাই। ধৈৰ্য ধৰ, মোৰ বিশ্বাস আছে ইচ্ছা সলনি হ'ব। মোৰ বন্ধু ৰুদ্ৰ ইমান দুৰ্বল নহয়, ইমান সোনকালে হাৰ মানিব নোৱাৰে। ইছাই যদি খুৰাৰ কথা মতে উঠা বহা কৰি থাকে,
সেয়া আটাইতকৈ বেছি ইচ্ছাৰ কাৰণে ক্ষতিকাৰক হ'ব। তই ঠিকেই কৈছ। ইছাক মুক্ত কৰিব লাগিব দেউতাৰ কবলৰ পৰা। হেল্ল' বৰষা। দেউতা তুমি মোক ইমান দিনে ফোন কিয় কৰা নাই? নাই অ' মা, মই অলপ ব্যস্ত আছিলোঁ। ইমান ব্যস্তনে তুমি? মোক এটা ফোন কৰাৰ সময় নাই। নহয় অ' মা, তই এতিয়া এখন ঘৰৰ বোৱাৰী, বহুত দায়িত্ব আছে তোৰ ওপৰত। সেইকাৰণে তোক ফোন কৰি থাকি ডিষ্টাৰ্ব কৰিব বিচৰা নাই। কি যে কথা কোৱা নহয় দেউতা, তুমি ফোন কৰিলে কিয় ডিষ্টাৰ্ব হ'ব? তথাপিও তই এখন ঘৰলৈ বিয়া হৈ ওলাই গৈছ, এতিয়া তই সেইখন ঘৰতেই সময় দে। আমাৰ কথা চিন্তা কৰি থাকিব নালাগে নহয়। চিন্তা হৈছে মোৰ, নাজানো মোৰ কিয় এনেকুৱা লাগিছে। তোমাৰ গা বেয়া। কোনে ক'লে তোক মোৰ গা বেয়া বুলি? কোনেও কোৱা নাই। নাই নাই, মোৰ একো গা চা বেয়া নহয়। দেউতা তোমাক এবাৰ লগ পাবৰ মন গৈছে, লগ কৰিব পাৰিবা নেকি? মই নোৱাৰোঁ। কিয়? মোৰ কাম আছে, মই অলপ ব্যস্ত আছোঁ। তোক মই পিছত ফোন কৰি আছোঁ। ইমান ব্যস্তনে? ফোনো নকৰে, ফোন কৰিলেও কথা ভালকৈ নাপাতে। দেউতাই মোক পাহৰিয়ে গ'ল নেকি? শত্ৰু হোৱা হ'লে কথা নাছিল, কিন্তু তই যে মোৰ নিজৰ ভনী, আঘাত তই মোৰ ব্যৱসায়ত দিয়া নাই, বিৰাট দিছ। এতিয়া ৰুদ্ৰ মোৰ দাদা নহয়, প্ৰতিদ্বন্দ্বী। গতিকে প্ৰতিদ্বন্দ্বীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো অপৰাধ নহয়। তই মোৰ লগত যি কৰিলি সেয়া মোৰ মাজতে থাকিব। মই কাকো নকওঁ, আনকি মাকো নকওঁ। তোৰ সেই স্বৰূপ মায়ে সহ্য কৰিব নোৱাৰিব। তই মোক একোৱেই কৰিব নোৱাৰ, কাৰণ মই মাক ঢাল হিচাপে ব্যৱহাৰ কৰিম। মই জানো মাৰ দুৰ্বলতা কি, আৰু সেই দুৰ্বলতাৰ সুযোগ কেনেকৈ ল'ব লাগে মই জানো। বৰষা, চিনি পাইছা? পাইছো। আপোনাক কেনেকৈ পাহৰিব পাৰোঁ? ধনঞ্জয় ৰাজগুৰু। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, বৰষা, চিনি পাইছা? পাইছো। আপোনাক কেনেকৈ পাহৰিব পাৰোঁ? ধনঞ্জয় ৰাজগুৰু। আপুনি নহয় জানো মোৰ প্ৰকৃত পিতৃ? আচৰিত হৈছে, মই কেনেকৈ জানিলোঁ? কথাটো মই সেইদিনাই জানিছিলোঁ যিদিনা আপুনি মোক কন্যাদান কৰিছিল। বৰষা, কিয় আহিছে আপুনি এতিয়া? বৰ্তমান মোৰ জীৱনত আপোনাৰ কোনো প্ৰয়োজন নাই। তেনেকে নকবা বৰষা, মই তোমাৰ দেউতাৰ। নহয় আপুনি মোৰ দেউতা।
মোৰ দেউতা অমৰ চৌধুৰী, যিয়ে মোক ডাঙৰ কৰিছে, মোক পৰিচয় দিছে। কি অধিকাৰত আপুনি মোক নিজৰ ছোৱালী বুলি কৈছে? জন্মৰ পাছতে দেখোন আপুনি মোক মৰিবলৈ পেলাই দিছিল। কেনেকৈ আপুনি নিজৰ সন্তানক ডাষ্টবিনত পেলাই দিব পাৰে? এবাৰো আপোনাৰ বুকুখন কঁপি নুঠিল নে? যদি সেই সময়ত মই আপোনাৰ বাবে অপ্ৰয়োজনীয় আছিলোঁ, আজি মোৰ বাবে আপুনিও অপ্ৰয়োজনীয়। নাহিব নাহিব আপুনি মোৰ ওচৰলৈ কেতিয়াও। নাহিব, কেতিয়াও নাহিব। ৰুদালি, ক'লৈ যোৱা? আহোঁ ৰ'ব অলপ ফুৰি। আৰু বৰষা ভালে আছেনে? আছে। কথা এটা হৈছে, মানে কি কথা খুৰা? কোনোবা মানুহ আছে যে বৰষাৰ বিষয়ে অনুসন্ধান কৰি আছে। হেপাহি আলসুৱা উশাহৰে ফুলে, ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে, মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে, চিকি মিকি তৰা বলি দুচকুতে